এতিয়া আমাৰ এই গোটেই এই শিলগুটিবোৰ চাই লওক এতিয়া আমাক বনাই দিলে আমি তেওঁক ধন্যবাদ নকৰি পেলাই কাক ধন্যবাদ কৰিম বাৰু মানে এইবাৰ আপোনালোকে ইয়াতে কাক বিচাৰিছে বিধায়ক হিচাপে আমি লক্ষী গগৈকে বিচাৰিম লক্ষী গগৈ আমাক এইবোৰ দি দিছে আকৌ সুবিধা দিছে এই শিলগুটি আছে এই কিবা আছে আগত এতিয়া মানে হেৰিয়ে এই তোমাৰ কি কয় দেৱব্ৰত শইকীয়াই একো এটা নিদিলে বোকাত খোজকাঢ়িবলগীয়া হৈছিলে এতিয়া আমাক ধুনীয়াকৈ ৰাস্তা দি দিছে আমি তেওঁক আকৌ সহায় নকৰি পেলাই কাক সহায় কৰিম যিয়ে নাথাকিলে যিয়ে বাকীখিনি মানে আমি অকল গগৈকে আমি ছাপোৰ্ট কৰিম আচলতে আপোনালোকে দেখিছে বৰ্তমান সময়ত ৰাইজৰ দলৰ প্ৰতি আকৃষ্ট হৈ শিৱসাগৰ সমষ্টিৰ লগতে অসমৰ বিভিন্ন জেগাৰ পৰা ৰাইজৰ দলত বহুত ব্যক্তিয়ে যোগদান কৰিছে সি কংগ্ৰেছ দলৰে হওক সি বিজেপি দলৰে হওক সি অসম গণ পৰিষদৰে হওক সি AIDFৰে হওক বহুত মানুহ আহি পেলাই ৰাইজৰ দলত যোগদান কৰিছে আচলতে অসমত আঞ্চলিকতাবাদৰ প্ৰয়োজন আছে অসমীয়া ৰাইজে বুজি পাইছে যে অসমত আঞ্চলিকতাবাদ লাগে অসমত সঁচা অৰ্থত উন্নয়ন লাগে আৰু সেই উন্নয়ন কৰিব পাৰিব মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বতে যে উন্নয়ন হ'ব সেইকাৰণে ৰাইজে বুজি পাইছে সেইকাৰণে ৰাইজে অখিল গগৈৰ হাত শক্তিশালী কৰিবৰ বাবে আমাৰ দলত যোগদান কৰিছে আৰু আপোনাক এটা কথা কওঁ আজি আমাৰ দোলাকাষৰীয়া যি আঞ্চলিক সমিতি আছে আঞ্চলিক সমিতিৰ উদ্যোগত আমাৰ বুথ সন্মিলন আছিলে ইয়াত আমাৰ আগন্তুক নিৰ্বাচনৰ বিষয়ে আমাৰ আলাপ আলোচনা হৈছিল কেনেদৰে আমি নিৰ্বাচনত আগবাঢ়িম আমি এই দোলাকাষৰীয়া পঞ্চায়তৰ পৰা আমি 3টা ৱাৰ্ড মেম্বাৰ জিকিছিলোঁ বিগত নিৰ্বাচনত আৰু আমি এগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য জিকিবলৈ সক্ষম হৈছিলোঁ আৰু আমি আশাবাদী দোলাকাষৰীয়া পঞ্চায়তটো শিৱসাগৰ সমষ্টিৰ ভিতৰত আটাইতকৈ বেছি ভোটত আমি জয়ী হ'ম যিহেতু আমাৰ দোলাকাষৰীয়া পঞ্চায়তত আমাৰ সংগঠন আছে ৰাইজৰ দলৰ কৰ্মী আছে আমাৰ দল ইয়াত শক্তিশালী হৈ আছে আৰু ইয়াত আমাৰ যুদ্ধ কৰিবলৈ সহজ হৈ আছে আৰু এটা চাওক আজি শিৱসাগৰত বিভিন্ন দলৰ পৰা বহুত ব্যক্তি ওলাইছে নিৰ্বাচন খেলিবলৈ আজি আপুনি বিজেপি দলৰ 13জন নে 14জন আজি কংগ্ৰেছ দলৰ 5জন নে 6জন কিন্তু আমাৰ ৰাইজৰ দলৰ এজনেই আমি এজনৰ কাৰণে আমাৰ দলীয় সতীৰ্থসকলে দিন ৰাত একাকাৰ কৰি আমি কাম কৰি আছোঁ আৰু আমাৰ জয় নিশ্চিত শিৱসাগৰত অখিল গগৈ ডাঙৰীয়া অপ্ৰতিৰোধ তেওঁৰ কোনো মানে প্ৰতিদ্বন্দ্বী নাই তেওঁৰ লগত প্ৰতিদ্বন্দ্বিত্ব কৰিব পৰা শিৱসাগৰত কোনো নেতাই নাই আপুনি দেখিছে আমাৰ যি বৰ্তমান চলিত চৰকাৰৰ যিকেইজন কেণ্ডিডেটে বিচাৰিছে এজনো অখিল গগৈ ডাঙৰীয়াৰ লগত মানে প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে ব্যক্তি নাই কোনো তেওঁক পৰাজয় কৰিব নোৱাৰে অখিল গগৈ ডাঙৰীয়া শিৱসাগৰ সমষ্টিৰ অপ্ৰতিৰোধ ব্যক্তি তেখেত জয়ী হ'বই অখিল গগৈ ডাঙৰীয়া বিজয়ী হ'ব এবাৰ মিত্ৰতা হোৱাটো সম্ভাৱনা আছে নে শিৱসাগৰত চাওক মিত্ৰতাৰ প্ৰসংগটো একচুৱেলি আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে আলাপ আলোচনা কৰি আছে এই বিষয়ত আমি চেষ্টা কৰিছোঁ অসমৰ স্বাৰ্থত অসমখন সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি মিত্ৰতা বিচাৰিছোঁ আমি দলীয় স্বাৰ্থত শিৱসাগৰ সমষ্টিত আমাৰ দলৰ কৰ্মীয়ে আমাৰ কাম অহৰহ কৰি আছে আমি জয়ী হ'ব পৰাকৈ আমাৰ সংগঠন মজবুত আছে কিন্তু আমি ভাবিছোঁ অসমৰ স্বাৰ্থত অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি মিত্ৰতা বিচাৰোঁ যাতে বিজেপিৰ নিচিনা এটা সাম্প্ৰদায়িক দলক আমি পৰাভূত কৰিব পাৰোঁ যোৱাকালি শিৱসাগৰ ৰাইজৰ দল সদায় মিত্ৰতাৰ পক্ষত আছে আছোঁ আৰু থাকিম ইয়াত আপোনাৰ কথাটো হৈ গ'ল আমি কোনো ব্যক্তি স্বাৰ্থত মিত্ৰতা কৰা নাই আমি মিত্ৰতা কৰিছোঁ অসমৰ স্বাৰ্থত আৰু মই আশাবাদী যে মিত্ৰতা হ'ব আৰু মিত্ৰতাৰে আমি এবাৰ বিজেপিক পৰাভূত কৰিব পাৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221